জিএমচিৰ প্ৰসূতি বিভাগৰ ইনচাৰ্জক নিলম্বন কৰিছে নিলম্বনতে দায়িত্ব শেষ হ'ব নেকি এই ইনচাৰ্জক নিলম্বন কৰিছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো জিএমচিৰ প্ৰসূতি বিভাগৰ ইনচাৰ্জক নিলম্বন কৰিছে জিএমচিৰ আইচিউত শিশুৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত প্ৰসূতি বিভাগৰ ইনচাৰ্জক নিলম্বন কৰিছে বিছনাৰ পৰা তিনিটি নৱজাতক পৰিছিল এদিন নৱজাতক বিছনাৰ ৰেলিঙত উলমি ৰুৱাৰ তথ্য আহি পৰিছিল আৰু উলমি ৰুৱা নৱজাতকটিৰ মৃত্যু হয় এই ঘটনাটোত আৰু জিএমচিৰ প্ৰসূতি বিভাগৰ ইনচাৰ্জক নিলম্বন কৰিছে কিন্তু জিএমচিৰ যি কাণ্ড সেই কাণ্ডক ৰাজ্যজুৰি লেই চেই কৰিছে সকলোৱে উল্লেখ যে চৰম দায়িত্ব জ্ঞানহীনতা জিএমচিৰ কৰ্তৃপক্ষৰ চৰম দায়িত্বহীনতা অসমৰ আগশাৰীৰ চিকিৎসালয় আগশাৰীৰ চৰকাৰী চিকিৎসালয় যি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰোগীক লৈ আনে কিন্তু দুৰ্ভাগ্যজনক বিষয় এইটোৱে যে জিএমচিৰ কৰ্তৃপক্ষৰ যি দায়িত্ব জ্ঞানহীনতা যি চৰম তেওঁলোকৰ বহুৱালি তেওঁলোকৰ যি দায়িত্ব জ্ঞানহীনতা সেয়াই প্ৰমাণ কৰিছে সকলো তথ্য ইয়াৰ পূৰ্বতেও এনে ধৰণৰ বিভিন্ন বিতৰ্কিত কথাৰ সৈতে জিএমচিৰ কৰ্তৃপক্ষ সাঙুৰ খাই পৰিছিল আৰু এবাৰ এটি নৱজাতকৰ মৃত্যু হোৱা ঘটনাই সকলোকে ভাবিবলৈ বাধ্য কৰিছে এই মুহূৰ্তত আমি গ্ৰাফিক্সৰ জৰিয়তে আপোনালোকক পুনৰবাৰ জনাব বিচাৰিছো জিএমচিৰ প্ৰসূতি বিভাগৰ ইনচাৰ্জক নিলম্বন কৰিছে জিএমচিৰ আইচিউত শিশুৰ মৃত্যুৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো ইতিমধ্যে জিএমচিৰ কৰ্তৃপক্ষক সকলোৱে সমালোচনা কৰিবলৈ বাধ্য হৈছে জিএমচিৰ প্ৰসূতি বিভাগৰ ইনচাৰ্জক নিলম্বন কৰিছে নিলম্বনতেই শেষ হ'ব নেকি দায়িত্ব এয়াই নেকি জিএমচিৰ কৰ্তৃপক্ষৰ সিদ্ধান্ত লক্ষণীয় বিষয় হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী জিএমচিৰ অধ্যক্ষ আৰু অধীক্ষক এই সকলোৱে দায়িত্ব স্বীকাৰ কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে এই ঘটনাৰ বাবে দায়িত্ব স্বীকাৰ কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে জিএমচিৰ অধ্যক্ষ ঐশ্বত বৈশ্যই যি মন্তব্য কৰিছিল অত্যন্ত লজ্জাজনক মন্তব্য কৰিছিল হেলিকপ্টাৰ দুৰ্ঘটনা হয় এনে ধৰণৰ কথা ক'বলৈ গৈছিল সন্ত্ৰাসবাদী কাছবৰ সৈতে তুলনা কৰিবলৈ গৈছিল পিতৃয়ে অভিযোগ উত্থাপন কৰিছে গতিকে জিএমচিৰ অধ্যক্ষগৰাকী যি দায়িত্ব জ্ঞানহীনতাৰ মন্তব্য তেনে ধৰণৰ মন্তব্যৰ পিছত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বা মুখ্যমন্ত্ৰীগৰাকীয়ে সেইগৰাকীক অধ্যক্ষ পাতি থোৱাটো কিমান দূৰ যুক্তিসংগত হৈছে গছৰ মূঢ়াক দায়িত্বত বহুৱাই থৈছে নেকি গছৰ মূঢ়াক দায়িত্বত দি থৈছে নেকি এনে ধৰণৰ প্ৰশ্ন আহি পৰিছে যি জিএমচিলৈ আপুনি যদি যায় যদি আপোনাৰ ৰাজনীতিক বেকগ্ৰাউণ্ড নাথাকে আপোনাৰ যদি ৰাজনীতিক কোনো আশিস নাথাকে ৰাজনৈতিক নেতাৰ আশিস যদি নাথাকে তেনেহলে আপুনি জিএমচিত চিকিৎসা কৰাওঁতে 100 বাৰ ভাবিব লাগিব কিয়নো জিএমচিৰ কৰ্তৃপক্ষই জিএমচিৰ যি চিকিৎসক নাৰ্ছ আছে তেওঁলোকে কিমান গুৰুত্ব দিয়ে সেয়া নতুনকৈ কাৰোবাক ক'ব নালাগে এয়াই হৈছে জিএমচিৰ ব্যৱহাৰ যিখন চিকিৎসালয়লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰোগী আহে সকলোৱে আশাৰে যায় সেইখন জিএমচিত কি চলিছে খবৰ ৰাখিছেনে ৰাজ্যৰ মুখ্যমন্ত্ৰী বা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিমান দূৰ খবৰ ৰাখিছে অধ্যক্ষগৰাকীৰ যি মন্তব্য সেই মন্তব্যক আজি ৰাজ্যজুৰি তিৰস্কাৰ কৰিবলৈ বাধ্য হৈছে সকলো জিএমচিৰ প্ৰসূতি বিভাগৰ ইনচাৰ্জক নিলম্বন কৰিছে কিন্তু ইমানতে দায়িত্ব যদি শেষ হয় তেনেহলে ৰাজ্যবাসীৰ বাবে অত্যন্ত বিড়ম্বনাৰ বিষয় হ'ব